Guys, good morning. আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। এতিয়া 7:15 হৈছে। মই অলপ সময় আগতে উঠিলো আৰু আমাৰ এখাতে চাওকচোন। তা গুড মৰ্নিং কোৱা, গুড মৰ্নিং। গুড মৰ্নিং কোৱা। কোৱা। মৰ্নিং কোৱা। গুড মৰ্নিং। কোৱা কো। দেহা। সব লাগিব। সব লাগিব। सब লাগিব गुड मॉर्निंग का फ्लाइंग किसी दिया ओ थोइलवा प्ले दिया हां देहा की कइसा तुमी एबु আজিকালি মোৰ বেলেগ বেয়া অভ্যাস হৈছে মই ইমান ৰাতি মানে ভিক্স লগাই নহুলে মোৰ টোপনি নাহে মানে পুৰা একদম মুখখন জ্বলিব লাগে তেনেকে হলেহে মোৰ টোপনি আহে তো হে গুটে ভিক্সবোৰ হি কোট হেৰাই যিমান হেৰাই মই হিমান কিনো যিমান হেৰাই মই হিমান কিনো যাকচোন নেল পেইন্ট কিনি আধা আছে আধা গল আজি হয়তো একদম অটৰাই দিম নহলে অকমান আৰু লগাই ল'ব লাগিব জানো কি কৰো ইমান ধুনীয়া ৰ'দ দিছে নহয় একদম ধুনীয়া একদম ৰ'দ দিছে কি হা ইমান ধুনীয়া ৰ'দ দিছে আজি ৰাতিপুৱাই মলো অকমান উঠি পেলাই এতিয়া অলপ সময় এক্সাৰসাইজ কৰিম তাৰপিছতে ইভানক তলত থমগে আৰু তাৰপিছত মই আকৌ ভালকে এক্সাৰসাইজ কৰিম হয়নে কি কও কি দিতা নমু দিয়া নমু দবা কোবাইছে নমু দিয়া এতিয়া বাজি গল 9:30 মই ইভানক থৈহি অলপমান এক্সাৰসাইজ কৰিলো আৰু এতিয়া চাইছো বিগ বছ চাবলে টাইম নাপায় ৰাতি চাব লগা হলে ইভানে কাৰণ হিটাৰ টোপনি ধৰে আৰু মই চাই থাকিব নোৱাৰো বিগ বছত ইমান চিঞবাহ কৰে ন কাৰণে চালে আৰু সাউণ্ডবোৰ আহি গলে সি আকৌ উঠি যায় সেইকাৰণে ৰাতি চোৱা নহয় তো দিনত এতিয়া ৰাতিপুৱা মই এক্সাৰসাইজ কৰিলো মানে এক্সাৰসাইজ কৰি থাকোতেও বিগ বছ আছে আপোনালোকে চাইছেন নাই এবাৰ বিগ বছ মই নাই চোৱা এই ৰিসেন্টলি এই 2-3 মান সপ্তাহ পা চাইছো আৰু 2-3 সপ্তাহ পা আৰম্ভ কৰিছো ভালে লাগিছে ইমানো বেছিও হেৰি নহয় আজি হেইটো চাই আছো আৰু এতিয়া আপোনালোকক কাক ভাল লাগিছে বা মোৰ চুমক ভাল লাগিছে ৰিসেন্টলি যিকেটা এপিসোড চাইছো হেকেটাত মোক কাৰণকো ভাল লাগে নাজানো আৰু সবৰে ভিউজ বুক ভিভিয়ান আৰু কৰণ অবিনাশ বহুতে অবিনাশ আৰু ভিভিয়ানক ভাল পায় তো তেনেকুৱা সবৰে বেলেগ ন কিন্তু মোৰ এতিয়ালৈকে যিমানখিনি চাইছো কাৰণক ভাল লাগিছে আৰু প্লাস চুমক ভাল লাগিছে হেকেটা আৰু আজি এতিয়া মোৰ ইমান বেছি ভুক লাগিছে ন কালি মই 7:30তে ডিনাৰ কৰিছিলো এতিয়ালৈকে একো খোৱা নাই ন ইমান বেছি ভুক লাগিছে কিবা এটা বনাব লাগিব ভালকে আৰু ইপিনে মায়ে মাছ ৰাখিছে নেকি হয় দে মাহাতে মাছ ৰাখিছে তো আজি দুপৰীয়া খানাত হ'ব মাছ আজি মাছ খাম বাৰু যি নহওক এতিয়া হেই কৰো বিছনাখন পাৰি আছিলো বিছনাখন পাৰি টিভিটো চাই আছিলো তাৰপিছত গাটো ধুই আহোগে আজি অকমান মই ওয়াৰ্ড্ৰবটো ক্লিন কৰিলো ক্লিন মানে কি ওয়াৰ্ড্ৰবত বহুত স্লিভলেস কুৰ্তা আছিল যিবোৰ এটা ঠাণ্ডাত পিন্ধা নাযায় ন হেবু উলিয়াই পেলাই মই ব্ল অকমান 3/4 স্লিভছ হক বা ফুল স্লিভছৰ কুৰ্তাবোৰ ভৰাই থলো আৰু তাৰ পিছত গাছা ধুই আহি মই ব্ৰেকফাষ্ট বনাব লৈছো কাৰণ আজি মোৰ বহুত ভুক লাগিছিল আপোনালোকক কৈছোই তো অমলেট বনাব লৈছো ইয়াতে অকমান গাজৰ পিয়াজ আৰু লগতে লাষ্টত মই চীজ দি দিছো চীজ খাবলৈ মন গৈছে বহুত দিন খোৱা নাছিলো আৰু এতিয়া ইভানক খুৱাই বই ললো যে ওচৰতে মই চেয়াৰখনতে বহি পেলাই মই ব্ৰেকফাষ্টটো কৰিছো লগতে মাৰ লগত কথাও পাতি লৈছো এটোৱে টাইম থাকে 11:30 11:30 যত মই অকমান টাইম পাও আৰু মাহতক বা বাহতক যাৰ লগত যি কথা পাতিব আছে এটো সময়তে পাতি লও মানে এইকন মোৰ ফ্ৰী টাইম বুলি কপই আৰু এডিট কৰিব লগা হলো মই এইকন টাইমতে কৰি লও নহলে আকৌ ভাত বনাবলৈ যাব থাকে তো ইভান এতিয়া শুই আছে মই তাৰ মানে মোৰ এইখিনি কাম কৰি লও এটা কিচেন আৰু আজি মাছ বনোৱা হৈছে মানে হৈ গল আহি সময় হ'ল আজি মাছৰ টেঙা সৰু মাছ থাকে যে সৰু ভাঙন মাছ থাকে যে সেই ভাঙন মাছ ৰাখিছে মায়ে ধানৰ কাৰণে বনালো মাছ হিঙি মাছ নহয় মাগুৰ মাছৰ তৰকাৰী বনালো তাৰ কাৰণে অমিতা দি মায়ে মাছৰ তৰকাৰী বনালে আৰু এতিয়া মানে ইমান বেছি ভুক লাগিছে ন ৰাতিপুৱা ব্ৰেকফাষ্টত মই অমলেটে খাইছিলো তো এতিয়া মই খাই লওঁ ৰুবুৱে খাই গ'ল আৰু ৰুবু আৰু হিৰকে খাই গ'ল আৰু এতিয়া
দেউতাই খাব লগা আছে মই খাই লওঁ মাহঁতে অকণমান দেৰিকৈ খাব তো সেই তেতিয়াতে ইভানৰ ভাতটো হৈছেহে কাৰণ ইভানে এতিয়া ফল মূল খাই আছে মায়ে এতিয়া ফল মূল খুৱাই আছে তাক অকণমান দেৰি হৈ গ'ল তাই আজি উঠোতে সেইটো কাৰণে চব মানে খেলি মেলি গোটেই ৰুটিনটো খেলি মেলি হৈ গ'ল আজি মোৰ তললৈ আহোঁতেও টাইম হৈ গ'ল সেইটো কাৰণে মায়ে বনালে মাছৰ তৰকাৰীটো এতিয়া মই চালাড বনাইছোঁ কাৰণ আজিকালি মানে দুপৰীয়া অকণমান হ'লেও চালাড বা কিবা এটা খাবলৈ চেষ্টা কৰোঁ হেল্ডি মিল এটা ল'বলৈ চেষ্টা কৰি আছোঁ আৰু এয়া চালাড দেখিছে নহয় তিয়ঁহ আছে বাদাম আছে আৰু বুট আছে বুটকেইটা গজালি ওলোৱা বুট আজিকালি গজালি ওলোৱা বস্তু মোৰ ইমান বেছি ভাল লাগে নহয় তো সেয়া বনাইছোঁ আৰু এতিয়া ভাতকেইটা খাই লওঁ ৰ'ব দেখুৱাওঁ কি বনাইছোঁ মায়ে এইপিনে কচু সৰু আলু ভাজি আৰু বিন অকণমান লৈছোঁ শাক মাছ আৰু ইয়াত টেঙা এয়া হৈছে আজি মোৰ খানা ভাত মই অকণমান লৈছোঁ কিন্তু বাকীবোৰ বস্তু অলপকৈ লৈছোঁ আৰু কচুটো অলপ সৰহকৈ লৈছোঁ কাৰণ মই কচু খাই ভাল পাওঁ এইপিনে মায়ে ইভানক ফুৰাই আছে অলপমান দুপৰীয়া সময়ত আজিকালি সি ঘৰত থাকিব মন নকৰে খোজকাঢ়িব পৰা হৈছে যে একদম ঘূৰাই ফুৰাব লাগে তাক পুৰা ইমান বতাহ দিছে ইভানে কলিং বেলটো বজালে বিৰাট বেছি ভয় কৰে এতিয়াতো অলপমান ভয়টো কমিছে মানে গম পোৱা হৈছে যে কিন্তু আগতে প্ৰথমে যেতিয়া কলিং বেলটো বজাই দিয়ে সি এনেকৈ মাহঁতৰ লগত থাকিলে ইমান ভয় খায় নহয় কোচত গৈ উঠেগৈ এতিয়া লাহে লাহে গম পোৱা হৈছে বাৰু কলিং বেলটো যে এনেকৈ আমি বজাই দিওঁ উঠাইছে বৰ ভয় কৰি কলিং কলিং আহিব ৰ এতিয়া বাজি গ'ল 4:30 আৰু মই অকণমান উঠি পেলাই মানে অকণমান ইভানক শুৱাওঁতে অলপ টোপনি লাগে যে তাৰপিছতে শুলোঁ এতিয়া মই অকণমান ৰেডি হ'ব লৈছোঁ আজি এখন বিয়া আছে বহুত দিনৰ মূৰত বিয়া খাবলৈ যাবলৈ ওলাইছোঁ যাম বুলি ভাবিছোঁ লাষ্ট বিয়াখন চাগে হেৰিয়ে খাইছিলোঁ ৰূপু ফ্ৰেণ্ড এটা তাৰপিছতে মোৰ খুৰাৰ ল'ৰাটো বিয়া খাইছিলোঁগৈ যে তেতিয়াওতো ভালকৈ হেৰি কৰিব নোৱাৰিলোঁ ন তো এতিয়া ইয়াতে মানে ইয়াৰ ঘৰত বহুত দিনৰ মূৰত বিয়া খাব যাম বুলি ভাবিছোঁ দেউতাৰ বন্ধু এজনৰ জীয়েকৰ বিয়া হয় কিন্তু মানে সেইদিনাখন মাতি গ'ল তাৰপিছত যাম দিয়ক বহুত কেইখন বিয়া আছে আমাৰ 27 তাৰিখেও বহুত কেইখন বিয়া আছে কিন্তু মানে এইখন বিয়া 27 তাৰিখে গোটেইকেইখনতো মই যাব নোৱাৰিম তাৰ এখন দুখনত যাম আৰু দেখুৱাম বাৰু এখন হেৰি বিয়া আছে জোৰোণতো যাব লাগিব সেইটো বাৰু তেতিয়া কথা আজি এখন বিয়াত যাম বুলি ভাবিছোঁ পাটৰ কাপোৰৰ খাপটো যে কিমান দিন হ'ল খোলা নাই ৰূপু বিয়া সময়তে কেইবাযোৰো কাপোৰ লোৱা গৈছিলে কিন্তু পিন্ধা হোৱা নাই মানে সেই জোৰোণত ৰূপু বিয়া সময়তে পিন্ধাৰ তাৰপিছত পিন্ধা হোৱা নাই মই আজি পিন্ধোঁ কোনোবা এযোৰ উলিয়াওঁ আৰু তো তাকে এতিয়া গোটেই গহনা চহনাবোৰ উলিয়াই বহুত দিগদাৰ লাগে তো সেয়া আৰু বিয়া বুলি ক'লে ভালো লাগে কাৰণ এতিয়া বিয়াৰ ছিজন আৰম্ভ হৈছে বহুত ছোৱালী চাগে এতিয়া বিয়া হৈ উঠি হে গাইজ ইভান এতিয়া শুই আছে আৰু মই ভাবিলোঁ মই মুখখন ধুই আহোঁ কাৰণ ৰেডি হ'বলৈ টাইম আছে সি শুই থাকোঁতে মই মোৰ ৰেডি হোৱা কামখিনি কৰি ল'ব পাৰোঁ নহ'লে সি উঠি গ'লেতো গোটেই মই যি বস্তু উলিয়াম ঘঁহিবলৈ গোটেইখিনি সি আৰু তাক লাগিব চব লাগিব মই ৰেডি হ'লে আপোনালোকক দেখাইছোঁ ইমান জল্দি হ'ল ন ইভানক খুৱাব লগা হৈছে ইভানৰ অলপমান গাটো ভাল নহয় তাক আকৌ ৰেডি কৰিব লগা হৈছে এতিয়া কাপোৰযোৰ পিন্ধি আকৌ তাক খুৱাইছোঁ এইডোখৰতে কিবা এটা গণ্ডগোল হৈছে তো সিমানখিনি কৰি থাকোঁতে ন ওলাবই ৰেডি মানে টাইম পোৱা নাই হেৰি কৰিবই টাইম পোৱা নাই এই দুটা লৈ যাওঁ ফুটৰ যে গোটেই বান্ডেল এটা আনি থৈ দিছিলোঁ লাগি থাকে যে ফেঞ্চি যাওঁতে একবাৰ আনি থৈ দিছিলোঁ সেইটো কাৰণে এতিয়া যেনিবা ফুটৰ অভাৱ হোৱা নাই বেছি সৰুৱে হ'ল নেকি ফুটটো হওক দে এইটোৱে ভাল লাগিছে লিপষ্টিকটো অলপমান নিউডে লগাইছোঁ হাতত পিন্ধাকে এইটো পিন্ধি লওঁ এই ঘড়ীটো যে এই গোটেই সেটটো মানে ৰূপুহঁতৰ বিয়াতে বনোৱা মানে লৈছিলোঁ কিন্তু এতিয়া মানে পিন্ধাই হোৱা নাযায়
এতিয়া ঘড়ীটো তেতিয়াই লৈছিলোঁ গ্ৰীণ কালাৰ কাপোৰৰ লগত তেনেকৈ পিন্ধা নাযায় সেইটো কাৰণে আজি বোলো নাই পিন্ধিয়ে যাওঁ চেণ্ডেলযোৰ লৈ লওঁ বিয়াই চিয়াহে ওলাই ৰুবু বিয়াত পিন্ধিছিলোঁ ঢেৰ মোজা আছে ৰুবু বিয়াত পিন্ধিছিলোঁ আৰু এই চেণ্ডেলযোৰ দেখাত এনেকুৱা লাগিব পাৰে যে গোটেই কাপোৰৰ সেইবোৰ মানে হেৰিবোৰ লাগি যাব পাৰে বুলি গুণা চুনাবোৰ কিন্তু নালাগে খুব ভাল হয় কোৱালিটিটো এইযোৰ পিন্ধি লওঁ পিন্ধি পেলাই আৰু কোচটো মিলাব লাগিব ন হাইটটো ঠিকে আছে খাৰুপাত এনেকেই লৈ লওঁ কোনোবাই পিন্ধাই দিব লাগিব হিৰকো নাই এতিয়া আৰু লৈ যাওঁ লিপষ্টিক ফুট বহুত হেৰি হয় মানে হেৰা সেইটো কাৰণে ফুটটো লৈ যাওঁ লিপষ্টিকটো আৰু কেনেবাকৈ টাচ আপ কৰিব লগা হ'লে এইটো ব'লক তেনেহ'লে এতিয়া মোৰ লগত যাওঁ বিয়া খাবলৈ বেছি দেৰি নকৰোঁ আৰু जिसके जाते हैं जाने वो कौन है जाने से जिसके जाते हैं जाने तू ही है বিয়াখনত বহুতকেইটা কৰ্ণাৰ বনাইছিলে এটা কৰ্ণাৰ তেনেদৰে অসমীয়া খানা মানে পিঠা চিঠা সেইবোৰ চব আছিলে আৰু ইভানো গৈছিলে আমাকো মাতিছিলে খুৰীহঁতকো মাতিছিলে তো আমি গৈছিলোঁ গোটেইখিনি দেউতাৰ ভাল বন্ধু হয় জাষ্ট আহি পালোহি ঘৰ আৰু এতিয়া 10:30 বাজিলে 10:30 নহয় 10টা বজা নাই 10টা বজাৰ 5 মিনিট আছে আৰু আহি পালোহি এতিয়া এই 2 ঘণ্টা মানৰ কাৰণে মানুহে ইমান মানে গহনা পাতিয়ে কাপোৰে তাৰপিছতে আকৌ ওলোৱা ৰেডি হোৱা মেকআপ কৰা এইবোৰ ইমান দিগদাৰ লাগে নহয় যি হলো তেনেকেতো বিয়া খাবলৈ গ'লেতো সেয়া কৰিবই লাগিব বাৰু যি নহওক এতিয়া আহি পালোহি প্ৰথমে মই ইভানৰ কাৰণে এতিয়া ভাত বনাওঁ যিহেতু ইভানক মই আজি একোৱে বাহিৰৰ খোৱা নাই আজি বিয়াত একোৱে খোৱা নাই তাক কাৰণ তাৰ গাটো ইমান ভাল নাই আৰু সেইকাৰণে মইতো নাই বাহিৰৰ একো নোখোৱাওঁ তাক একো খোৱা নাই এতিয়ালৈকে আৰু তাৰ ভোক লাগিব এতিয়া সেইকাৰণে লৰালৰি প্ৰথমে গৈ ইভানৰ কাৰণে বনাই লওঁ আৰু হলাই পেলাই আৰু চেইন খাৰু সব জেগায় জেগায় থোৱা এটা ডাঙৰ টাস্ক হয় আজি মই মেকআপটো আজি অলপমান ধুনীয়াকৈ আই শ্বেডোটো আঁকিছিলোঁ যিহেতু গ্ৰীণ কালাৰ পিন্ধিছোঁ অকণমান ভাবিছোঁ অকণমান স্মোকি টাইপৰ কিবা এটা বনাওঁ বুলি জানো কেনেকুৱা আছে বাৰু যি নহওক এতিয়া এনেও আঁতৰাবই লাগিব কিনো লাভ আছে অকণমান দেৰি কাৰণেহে গ'ল তাৰপিছত আৰু এয়া আঁতৰাই কৰি নিজৰ ৰূপত আহি পেলাই শুব লাগিব হয় নে নহয় ঠিক আছে তেওঁক এতিয়া মই কাপোৰযোৰ সলাই পেলাই পটককৈ ইভানৰ কাৰণে বহাই থোৱা মই মুখ চুখ ধুই ধুনীয়াকৈ হেৰি কৰি ইভানৰ কাৰণে খিচাৰি বনালোঁ আৰু খিচাৰি বনাই তাক খুৱাই বোৱাই তাক ধুনীয়াকৈ খুৱাই দিলোঁ তো সেইখিনি কাম শেষ হৈ গ'ল আৰু বাজি গ'ল ইভান ধুনীয়াকৈ শুলে তো ময়ো এতিয়া আঁঠুৱা চাঠুৱা তৰিম আৰু আমিও শুম এতিয়া আজি আচলতে এখন হেৰি চাই আছিলোঁ হা মই মানে ক্ৰাইম চিৰিজবোৰ চাই ভাল পাওঁ ক্ৰাইম যে ক্ৰাইম হেৰিবোৰ দি থাকে যে পডকাষ্টবোৰ সেইবোৰো ভাল লাগে আৰু লগতে এই কিছুমান ইউটিউব চেনেল আছে য'ত মানে ক্ৰাইমছবোৰৰ কথা মানে ৰিয়েল ক্ৰাইমবোৰৰ কথা এনেকৈ কৈ থাকে আৰু তো তাতে এনেকুৱা এটা ক্ৰাইম শুনি আছিলোঁ আৰু ক্ৰাইম ষ্টৰি আৰু তেতিয়া এটা হেৰি পালোঁ মানে এটা ষ্টৰি শুনি পেলাওঁ আৰু একচুৱেলি ষ্টৰিটোৰ আগত
হেৰিটো এটা সৰু ষ্টৰি কৈছিলে আৰু যে ফৰেন কাণ্ট্ৰি ক'ৰবাত পাহৰি গৈছোঁ মই মাইকী মতা মানুহজন মানে হাজবেণ্ডজন সিহঁতৰ বিয়া হোৱা বহুত বছৰ হৈ গ'ল সিহঁতি বিয়াও পাতিলে ল'ৰা ছোৱালীও আছে আৰু নাতিও হ'ল তো মানুহজনী বিয়া হোৱা অলপ দিনৰ পিছতে হাজবেণ্ডটো প্ৰথমে কথা ক'ব নোৱাৰা হৈ গ'ল বোবা তাৰপিছতে তাৰ অলপ দিনৰ পিছত মানুহটোৱে কাণেও নুশুনা হৈ গ'ল ক'লা হৈ গ'ল তাৰপিছতে মানুহজনী দুখ লাগে আৰু হাজবেণ্ডটো নাই কথা ক'ব পাৰে নাই শুনে তো মানুহজনীয়ে কমিউনিকেট কৰিবলৈ দিগদাৰ হৈ যায় তো মানুহজনীয়ে কি কৰিলে চাইন লেংগুৱেজ শিকিলে তো চাইন লেংগুৱেজ শিকাৰ পিছত অলপ দিনৰ পিছত মানুহটোৱে ক'লে যে মই অলপ নেদেখাও হৈ গৈছোঁ দেখাও নাপাওঁ বুলি তো তেনেকৈ মানুহজনী আৰু তেনেকৈ চলি 35 বা কিমান মই পাহৰি গৈছোঁ আৰু ষ্টৰিটো তো সিমান মানে বয়স হৈছে আৰু যিহেতু ক'লোৱে আপোনালোকক মানে ককা আইতাও বনিলে তাৰ নাতিও আছে তো বয়স হৈ গ'ল সেই বয়স হয় সেনেকুৱাতে একদিন মানুহজনী ওলাই গ'ল আৰু এখন পাবত কিবা কাৰণত সোমালে তাতে দেখিলে হাজবেণ্ডটোৱে গান গাই আছে আৰু নাচি আছে মানে পদ যে কেৰিঅ'কে টাইপৰ হেৰি থাকে যে তো তেনেকুৱাত গাই আছে মানে ফূৰ্তি কৰি আছে আৰু এনজয় কৰি আছে তো ৱাইফে গম পালে দেখিলোঁ ই দেখোন কথা ক'ব পাৰি দেখোন গান গাব শুনে দেখে তো লগালগ পৰিলোঁ তো লগালগ ৱাইফে ডাইভৰ্চ ফাইল কৰি দিলে আচলতে মানুহটোৱে কিয় মানে হেৰি কৰি আছিলে জানানে কাৰণ মাইকী মানুহজনে ইমান বেছি কথা কয় মানে তেওঁ শুনিব লাগিব উত্তৰ দিব লাগিব আৰু যেতিয়া চাইন লেংগুৱেজ শিকিলে তো চাইন লেংগুৱেজত কথা পাতিব তেওঁ আৰু তেতিয়াওতো কথা পাতিব কমিউনিকেট কৰিব লাগিব তো মানুহটো ইমান বেছি মানে ৱাইফৰ লগত কমিউনিকেশ্যন কৰিব মন নাযায় বা মানুহজনে ইমান বেছি কথা কয় সেইটো কাৰণে তেওঁ কলা বোবা আৰু লাষ্টত অন্ধও হৈ গ'ল ইমান বছৰ মানুহে কেনেকৈ এক্টিং কৰিব পাৰে মই মানে ষ্টৰিটো সঁচাতে মিছা মই নাজানো কিন্তু মোক শুনি ইমান বেছি হাঁহি উঠিছে নহয় যে মানুহে ইমান বছৰ কেনেকৈ এক্টিং কৰিব পাৰে সি কিন্তু লয়েল আছিলে যেতিয়া কেছটো দিছে ডাইভৰ্চ বিচাৰিছে মানুহজনে অভিয়াছলি লাজ পাইছে ইমান বছৰে হাজবেণ্ডে তেওঁৰ লগত এক্টিং কৰিছে অভিয়াছলি তেওঁৰ গাত লাগিছে ন তো অবভিয়াছলি তেওঁ গাত লাগিছে এইটো কথা তো কিন্তু মানে হেৰি হৈছে যে কেছটো যিজন লয়াৰ হয় তেওঁ কৈছে যে তেওঁতো আপোনাৰ প্ৰতি লয়েল আছিলে সেইটো কাৰণে আপোনাৰ লগত ইমান বছৰে আছে কিন্তু তেওঁ মানে আপোনাৰ লগত কমিউনিকেট কৰিব বিচৰা নাছিলে বা আপোনাৰ লগত মানে সেই আৰু কথা পাতিব বিচৰা নাছিলে কিন্তু মানুহজনে কেনেকৈ মানি ল'ব কওকচোন মই হোৱা হয় যে মানুহে যদি মানে মেৰেজ লাইফত যদি কথাই পাতিব নোৱাৰে কথা পাতি ইমানেই বেছি বেয়া পায় মানুহজনীৰ লগত তো কেনেকৈ ৰিলেশ্যনশ্বিপটো চলিলে চাগে ইমান বছৰ আচৰিত আৰু ন যি নহওক মোৰ ষ্টৰিটো শুনি ইমান বেছি হাঁহি উঠিলে ন ভাবিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কাৰোবাৰ হয় নেকি হাজবেণ্ডটো বহুত কম কথা কয় আৰু ৱাইফজনীয়ে বহুত বেছি কথা কয় বাৰু তেনেকুৱা বহুতৰ লগতে হয় মাইকী মানুহবোৰে সচৰাচৰ বেছি কথা কয়েই আৰু মতা মানুহতকৈ কিন্তু এনেকুৱাও নহয় যে চব ক্ষেত্ৰতে এনেকুৱাই হয় যে মাইকীজনীয়ে বেছি কথা পাতে মানে ৱাইফজনীয়ে বেছি কথা পাতে হাজবেণ্ডে কম কথা পাতে সেনেকুৱা নহয় কিছুমান ক্ষেত্ৰত হাজবেণ্ডেও বহুত কথা পাতে আৰু ৱাইফে কম কথা পাতে আৰু আমাৰ দুটাৰ মাজত মই কম কথা শ্বেয়াৰ কৰোঁ মোৰ হাজবেণ্ডে মোৰ লগত বেছি কথা শ্বেয়াৰ কৰে মানে কেনেকুৱা দিনটোত কি হৈছে কি নাই সি গোটেইখিনি মোক কয় কিন্তু মই ভাবোঁ যে মোক ক'ব লগা দেখোন একোৱেই নাই আজিৰ দিনটোতো মোৰ একোৱেই হোৱা নাই তো মোৰ খালি মোৰ লগত এইটো প্ৰব্লেম থাকে মানে মই কি ক'ম ভাবি নাপাওঁ মাহঁতেও যেতিয়া ফোন কৰে মাহঁতে ইটো কথা কৈ থাকে মই ভাবি নাপাওঁ মই কি ক'ম মোৰতো আজিৰ দিনটো একোৱেই হোৱা নাই মানে সেই আৰু নতুন কথা উলিয়াই পেলাই কাৰোবাৰ লগত কিবা এটা ক'ম কাৰোবাক মানে সেই ক'ম সেনেকৈ মানে মোৰ মুখৰ পৰা কথা নোলায় এইটো কৰিলোঁ কিন্তু মোৰ সেয়া কথা নোলায় তো সেই ক্ষেত্ৰত মানে মই লাকি যে মই এনেকুৱা নহয় যে ময়ে কথা কৈ থাকিব লাগে মোৰ হাজবেণ্ডেও কয় কিন্তু চবৰ আগতে নক'লেও মোৰ আগত কয় আৰু সেয়া কিছুমান আপোনালোকে ক'বচোন আপোনালোকৰ লগত কি হয় মানে আপোনালোকৰ ৱাইফ আপুনি বেছি কথা ক'ব লাগে মানে বেছিভাগেতো মোৰ মাইকী মানুহে ভিডিঅ' চাই সেইটো কাৰণে সুধিছোঁ আৰু আপুনি বেছি কথা কয় নে আপোনাৰ হাজবেণ্ডে বেছি কথা কয় নে কেনেকুৱা আপোনালোকৰ ৰিলেশ্যনশ্বিপটো মোৰতো ক'লোৱে শ্বেয়াৰ কৰিলোঁ আমাৰ এনেকুৱাই হয় কিন্তু আজি মই বহুত লগ পালোঁ মোৰ ছাবস্ক্ৰাইবাৰ্ছ ভাল লাগিলে এনেকৈ ক'ৰবাত গ'লে যেতিয়া মানুহে মাতে লগ মানে চিনাকি হৈ মাতে তেতিয়া দেখি পেলাই চিনাকি হৈ মাতে মোক খুব ভাল লাগে লগ পালোঁ দেই তো সেই ভাল লাগিলে গৈ পেলাই এনেকৈ ক'ৰবাত গ'লেহে মানুহক লগ পোৱা যায় মই খুব কম যাওঁ এনেকুৱা ইভেণ্ট হওক বা বিয়াই চিয়াই মই খুব কম যাওঁ বাৰু মানে থাকিলেহে বিয়া আৰু বিয়াটো এনেকুৱা নহয় যে ক'ৰবাত উৎপত্তি কৰি যাম কিন্তু সেই আৰু মই খুব কম যাওঁ আৰু যেতিয়া যাওঁ লগ পাওঁ মানুহ লগ পাওঁ মোক খুব ভাল লাগে বিচাৰি ফুৰোঁ যে ক'ৰবাত যাওঁ মানুহ বহুত লগ পাওঁ কাৰণ ইমান
মানে বন্ধু বান্ধৱৰ অভাৱ হৈছে ন, বন্ধু বান্ধৱ ৰিলেটিভছ ইয়াতে কোনো নাই যে গুৱাহাটীত, অকল এইখিনি মানুহতো আছে বাৰু মোৰ আমাৰ ঘৰৰ মানুহখিনি, কিন্তু লাগে ন অকণমান এটা ফ্ৰেণ্ড চাৰ্কল, এটা মানে লাগে আৰু সেইখিনিৰ অভাৱ এটা আছে মোৰ লাইফত। মানে এতিয়া আৰু বিশেষকৈ যিহেতু মাহঁতো গ'লগৈ, বাহঁতো গ'লগৈ, মাজতেতো চবেই আছিলে, মাহঁত বাহঁত থাকিলে আৰু মোক কি লাগে। কিন্তু এতিয়া মোৰ বহুত অভাৱ হৈছে যে কোনোবা যদি থাকে, কোনোবাৰ লগত ওলাই যাব পাৰোঁ, কাৰোবাৰ লগত কথা পাতিব পাৰোঁ, মনৰ কথা অলপ পাতিব পাৰোঁ, তেতিয়াহ'লে ভাল লাগে। আৰু কি কেতিয়াবা মনটো বেয়া লাগিলে কাৰোবাৰ ঘৰত গ'লোঁ, এনেকৈও ভাল লাগে। কিন্তু এতিয়া মোৰ কোনো নাই, মই কাৰ আগত যাম। মানে মনটো বেয়া লাগিলে মোৰ যাব লগা ঘৰ নাই, সিহঁতৰে ৰিলেটিভছ গোটেইখিনি, তো সিহঁতৰ ৰিলেটিভছৰ ঘৰত গৈ পেলাই মোৰ মনটো বেয়া লাগিলে মোক কিটা চেঞ্জ হ'ব ন। তো এনেই যোৱা হয়, কিন্তু সেই যিটো লাগে ন মানুহক এটা মানে কমফৰ্ট লাগে ন, সেই কমফৰ্টটোৰ কাৰণে মানে এনেকৈ কোনো নাই ফ্ৰেণ্ড কেতিয়াবা বেয়াও লাগে, কিন্তু উপায়ো নাই, কি কৰিম ন, যেনেকৈ যি পৰিস্থিতি থাকে ন। দুখ লাগে যে ওচৰত কোনোবা থকা হৈ গ'লো হয়, সৰু সুৰা ৰিলেটিভছ কোনোবা থাকিলেও গৈ ভাল লাগে ন, কিন্তু সেনেকুৱা নহয়গৈ। বাৰু যি নহওক, এইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বুলি। আৰু যদি ভাল পালে, যদি ভাল লাগে, লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাব, আৰু তলত থকা বেল বাটনটো হিট কৰি দিব, যাতে মই বনোৱা সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায়। আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ। অতি সোনকালে নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ ঘূৰিম। বাই বাই, থেংক ইউ ফৰ ৱাচিং।